আচ্ছা ৰাজীৱ, মোৰ কথা বাৰু বাদ দে। এতিয়া তোৰ কথা কচোন। তোকতো মই ছোৱালী এজনীৰ লগত দেখিছোৱে, এদিন নহয় দুদিনকৈ দেখিছো। গতিকে তই এতিয়া মোক মিছা কথা ক'ব নোৱাৰ। আৰু সেই ছোৱালীজনী মই চিনি পাওঁ, কিন্তু সেইকাৰণে মোৰ পৰা কথা লুকুৱাই নথবি। কচোন ক, ছোৱালীজনীৰ লগত তই ৰিলেশ্যন আছ নে জাষ্ট তোৰ ফালৰ পৰাহে আছে কিবা? আহা, তই যে বৰ কামোৰ দি থাক দেই। আৰু ৰচোন, তই দুদিনকে দেখিছো বুলি কৈছ যে, তই তাৰমানে মোৰ পিছা কৰি আছিলি নেকি? দেখিলি যদি দেখিলি আৰু। কিন্তু এতিয়া যিটো সঁচা সেইটোতো কম ন। তাইৰ লগত ৰিলেশ্যনত নাই। মই তাইক ভাল পাওঁ সেইটো হয়, কিন্তু তাইৰ পৰা মোৰ কথা কি ভাবি আছে মই কেনেকে জানিম? সেইকাৰণে এতিয়ালৈকে একো কোৱা নাই। বাৰু যি নহওক, এটা কিন্তু ভাল হৈছে, তাই মোৰ লগতে কাম কৰি দিয়া। মই মোৰ পাৰ্চনেল এছিষ্টেণ্ট হিচাপে তাইক থৈ দিছো, কাৰণ তাইও জব বিচাৰি আছিলে। সেইকাৰণে মই এই জবটো অফাৰ কৰি দিলো, আৰু তাই কৰিম বুলি ক'লে। গতিকে এতিয়া সদায় লগ পাই থকা হয়, সেইকাৰণে চিন্তা নাই বাৰু। পিছে তই যে ছোৱালীজনীক চিনি পাওঁ বুলি ক'লি, তই সঁচাকে চিনি পাওনে? নহ'লে কিবা মই তোক মিছাকে ক'ম নেকি? তই যিজনী ছোৱালীক ভাল পাওঁ সেই ছোৱালীজনীৰ নাম জুলি নহয় জানো? মই ভালকৈ চিনি পাওঁ সিহঁতক কলেজৰ পৰা, কাৰণ জুলিৰ বেষ্ট ফ্ৰেণ্ড পিহুৱে হয়, যিজনী ছোৱালীক মই বিচাৰি আহিছিলোঁ। গতিকে এতিয়া তয়ো সিহঁতক চিনি পাওঁ, আৰু মইতো চিনি পাওঁৱেই বাৰু। তেতিয়াহ'লে ভালেই হ'ব দে। মই প্ৰথমতে ভাবিছিলোঁ নহয় বুলি, কিন্তু ছেকেণ্ড ডে যেতিয়া তোক তাইৰ লগত দেখিলোঁ তেতিয়া গম পাই গ'লো মই। আচ্ছা, সেইটো কথা। তাৰমানে আমি দুটাও বেষ্ট ফ্ৰেণ্ড, আৰু সিহঁত দুজনী বেষ্ট ফ্ৰেণ্ড। আমি যে আৰু মানে মিলি গ'লগে। বাৰু ভালেই আছে দে। এতিয়া তেতিয়াহ'লে মই যদি তোক কিবা হেল্প লাগে হেল্প কৰিব পাৰোঁ দে। কবি যদি কেতিয়াবা কিবা হেল্পৰ দৰকাৰ হয়। তই যেতিয়া নেকি পিহুক ভাল পাওঁ, গতিকে মই তাৰ কাৰণে তোক কিবা হেল্প কৰি দিব পাৰিম, যিহেতু পিহুৰ লগত মোৰো ভালেই এতিয়া ফ্ৰেণ্ডশ্বিপ। হেল্প? তই মোৰ হেল্প কৰিবি? ঠিক আছে, তেতিয়াহ'লে মোক তোৰ পৰা হেল্প এটা লাগে। মই আচলতে পিহুৰ লগত ভালকৈ বহি অলপ টাইম কথা পাতিব বিচাৰিছোঁ, যাতে তাই মোৰ কথাখিনি বুজি পায়। কিন্তু তেনেকৈতো লগ পোৱা হোৱাই নাই। এতিয়া তাই বাৰু আমাৰ কোম্পানীৰ ফালৰ পৰা প্ৰজেক্ট এটা কৰিব দিয়া হৈছে, সেইটো কাৰণে কেতিয়াবা লগ পাওঁ। কিন্তু কামৰ বাহিৰে তাই আৰু বেলেগ একোৱে কথা নাপাতে। গতিকে তাইক ভালকৈ লগ পালে মই তাইৰ লগত ভালকৈ কথা পাতিব পাৰিলোঁ হয়। কিন্তু মই মাতিলেতো তাই নাযায়। গতিকে তই মোৰ কাৰণে এটা কাম কৰিবি। তইতো জুলিৰ লগত ভাল, পিহুৰ লগতো ভাল। গতিকে তোৰ ঘৰলৈ এদিনকে সিহঁত দুইজনীকে লাঞ্চ বা ডিনাৰৰ কাৰণে মাতি দে না। লগতে ময়ো আহিম, তেতিয়া সিহঁতক লগ পাম। হয় নেকি? আৰু তেতিয়া মই পিহুৰ লগত ভালকৈ কথা পাতিব পাৰিম। কিবা কবি। অৱশ্যে হ'ব দে, একো নাই। ময়ো এনেই জুলি আৰু পিহুক আমাৰ ঘৰলৈ ভাত এসাঁজ খাবলৈ মাতিম বুলি ভাবিয়ে আছিলোঁ। তেতিয়াহ'লে এই নেক্সট ছানডে সিহঁতক মই আমাৰ ঘৰলৈ ইনভাইট কৰি দিম। তয়ো আহি যাবি, আৰু তোৰ পিহুৰ লগত কি কথা পাতি আছে পাতিবি। মই তোক হেল্প কৰিম দে, চিন্তা কৰিব নালাগে। এতিয়া সিহঁত দুজনীও বেষ্ট ফ্ৰেণ্ড আৰু আমিও বেষ্ট ফ্ৰেণ্ড হয়। গতিকে বেষ্ট ফ্ৰেণ্ডে বেষ্ট ফ্ৰেণ্ডৰ হেল্প নকৰিলে আৰু কোনে কৰিব? গতিকে চিন্তা নকৰিবি দে। বাৰু এতিয়া বহুত ৰাতি হৈ গ'ল, আমি যাওঁ ব'ল। গুড মৰ্ণিং ৰাজীৱ, তুমি আজি সোনকালে আহি গ'লা নেকি? চৰি দেই, মোৰ আজি অকণমান লেট হৈ গ'ল। মানে কালি ৰাতি টোপনি অহা নাছিলে, তাৰপিছত ৰাতি টাইমত অকণমান টোপনি আহি যায়, সেইকাৰণে গমেই নাপালোঁ কেইটা বাজিলে। হেৰি শুনা আকৌ ৰাজীৱ, মই একচুৱেলি আজি ছুটি ল'ম বুলিয়ে ভাবিছিলোঁ। কাৰোবাক লগ কৰিব যাব আছে। গতিকে আজি যদি মোৰ একো কাম নাই বিশেষ, মই ছুটি ল'ব পাৰিম নেকি? প্লিজ, মোক ছুটিটো লাগে, মানে আজি ইম্পৰ্টেণ্ট হয়, কাৰোবাক লগ কৰিব আছিলে। গুড মৰ্ণিং জুলি। ইটছ অ'কে, হ'ব দিয়া, একো নাই। অকণমানহে লেট হৈছে, আৰু মই আজি সোনকালে আহিলোঁ, কাৰণ এইকেইদিন অহা হোৱা নাছিল যে। গতিকে সোনকালে আহি ভাবিলোঁ যিবোৰ কাম পেইণ্ডিং আছে সেইখিনি কৰি লওঁ। কিন্তু তোমাক ছুটি লাগে, কাক লগ কৰিব যাবা? মানে এনেকুৱা কি ইম্পৰ্টেণ্ট কাম আছে যিটো কাৰণে তুমি ছুটি ল'ব লৈছা যে? ৰাজীৱ, সেইটোতো মই তোমাক ক'ব নোৱাৰিম। স্পেচিয়েল কোনোবা হয় যাক লগ কৰিব যাব লাগে, নগ'লে কিন্তু বহুত বেয়া হৈ যাব, বেয়া পাব মোক। সেইকাৰণে মই যাবই লাগিব। প্লিজ ৰাজীৱ, মোৰ কামখিনি যদিও আছে মই কাইলৈ ফিনিছ কৰি ল'ম, কাইলৈ লাগিলে দেৰিলৈকে কৰি দিম, কিন্তু আজি মই যাবই লাগিব। প্লিজ মোক ছুটিটো দি দিয়া না। এইকেইদিনটো আহিয়ে আছোঁ, আৰু মই কামখিনিওতো টাইম মতেই কৰোঁ ন। গতিকে আজিৰ কামখিনি যদি পেণ্ডিং হৈ থাকে তেতিয়া কাইলৈ কৰি দিম নহয়, চিন্তা কৰিব নালাগে। টাইমৰ ঠিক আগতে দি আছে জুলি, হ'ব দিয়া, তুমি যোৱা বাৰু। আজি তোমাক ছুটি দিছোঁ, আৰু এনেও তোমাৰ কাম বিশেষটো একো নাই, গতিকে তুমি যাব পাৰা। কাইলৈ কিন্তু আহি যাবা দেই। থেংক ইউ ছ' মাছ ৰাজীৱ। ঠিক আছে, হ'ব দিয়া, চিন্তা নকৰিবা। কাইলৈ মই ৰাতিপুৱা অকণমান সোনকালে আহিম, আৰু যদিও কিবা কাম আজি থাকি গৈছে সেইখিনি মই কাইলৈ কৰি দিম। এতিয়া মই গৈ থাকোঁ দেই, তুমি থাকা। ঠিক আছে, হ'ব দিয়া, ভালকৈ যাবা। আচ্ছা পিহু, এতিয়া কোৱা তোমাৰ কি প্ৰব্লেম হৈছে? মানে তোমাৰ কিমানটা এতিয়া স্কেচ ৰেডি হ'ল, নে তুমি এটাও ৰেডি কৰাই নাই? তেনেকুৱা একো নহয় টিকু। একচুৱেলি মই এটাতো ৰেডি হ'ল, কিন্তু বাকীকেইটা অকণমান টাইম লাগিছে। সেইকাৰণে তোমাৰ ওচৰলৈ আহিছিলোঁ।
তুমি কৈছা নেক্সট মানডে ছাবমিট কৰিবলৈ, কিন্তু নেক্সট মানডেলৈকে মোৰ কমপ্লিট নহ'ব চাগে। আৰু এনেও এইবোৰ স্কেটছ কৰাটো ইমান ইজিটো নহয় ন, অকণমান টাইম লাগেই, ভাবিব লাগিব ডিজাইনবোৰ। আৰু তুমি কৈছা পাৰফেক্ট ডিজাইন লাগে বুলি, তাতে ইউনিকুল হ'ব লাগিব, সেইকাৰণে সেইবোৰ ভাবি মেলি ড্ৰ কৰোঁতে অকণমান টাইম লাগি যায়। গতিকে মনডেলৈকে চাগে মোৰ কমপ্লিটেই নহ'ব। আচ্ছা, কিন্তু পিহু মই বাৰু টাইম থকা হ'লে তোমাক টাইম দিলোঁ হয়, এনেকৈ তোমাক সোনকালে কৰিবলৈ নকওঁ, কিন্তু উপায় নাই। মানডে মই এই গোটেইকেইটা স্কেটছ ছাবমিট কৰিব লাগিব তেওঁলোকৰ হাতত, গতিকে সেইদিনা তেওঁলোকতো আহিবই। আৰু মই যদি এইকেইটা ছাবমিট কৰিব নোৱাৰোঁ তেতিয়া কথাটো বেয়া হ'ব। সেইকাৰণে উপায় নাই আৰু তুমি মানডেৰ আগতে গোটেইকেইটা ড্ৰ কৰি কমপ্লিট কৰিব লাগিব। যদি মোৰ পৰা কিবা হেল্প লাগে মই তোমাক হেল্প কৰি দিম, কিন্তু কমপ্লিটটো হ'বই লাগিব, বেলেগ হয় আৰু নেকি? একো অপশ্যন নাই। তেতিয়াহ'লে মই মানডেৰ আগত কমপ্লিট কৰিবই লাগিব মানে। কি কৰিম এতিয়া, টোপনি খতি কৰি কাম কৰিব লাগিব যেন পাইছোঁ। বাৰু হ'ব দিয়া, তুমি চিন্তা নকৰিবা, মই মানডেৰ আগতে কমপ্লিট কৰি ল'ম আৰু মানডে তোমাৰ হাতত মই জমা দি দিম। চিন্তা কৰিব নালাগে, যেনেকৈ হ'লেও কমপ্লিট কৰিমেই মোৰ কামটো। বাৰু হ'ব দিয়া, মই এতিয়া কৈ থাকোঁ, আৰু তোমাৰ হেল্পৰ যদি কিবা দৰকাৰ হয় মই নিশ্চয় তোমাক জনাম। বৰ্তমান মোক হেল্প নালাগে, আহিছোঁ দিয়া। তই আহি পালিহি আৰু এনেকৈ চাইছ যে? মোৰ ষ্টাইলটো চাইছ? মোৰ হেয়াৰ ষ্টাইল কেনেকুৱা লাগিছে? কালাৰটো ভাল লাগিছেনে? একদম মানে মোৰ যে বিৰাট ভাল লাগিছে জানা। চবেই মোক এই হেয়াৰ ষ্টাইলটো দিয়াৰ পিছত ঘূৰি ঘূৰি চাইছে। তয়ো এতিয়া সেই একেই অৱস্থা, একেবাৰে ফকতীয়া ষ্টাইল দিছ তই। হালধীয়া কালাৰৰ কোনোবাই হেয়াৰ ষ্টাইল কৰেনে? দেখিবলৈ কেনেকুৱাটো লাগিছে? তোক এইটো ৰূপত মানুহে ঘূৰি নাচায় আৰু কেনেকৈ ঘূৰি চাব তই কচোন? যিহে ষ্টাইল মাৰিছ, এইবোৰ ষ্টাইল দেখিলে নোচোৱা মানুহেও মানে তোক ঘূৰি ঘূৰি চাবলৈ বাধ্য হ'ব। তোক হেণ্ডচাম লাগিছে বা ভাল লাগিছে কাৰণে ঘূৰি চোৱা নাই। নিজকে বৰ বেছি হেৰি বুলি ভাবিব নালাগে। কথা ক'বলৈ আহিছে ফকতীয়া ষ্টাইল এটা দি ইয়াত লেবেল দেখাইছে। হ'ব তইনো এনেও কোনদিনা মোক ভাল লাগিছে বুলি ক, সদায় তেনেকৈ কৈ দিয়। তোৰ বেয়া লাগিলে লাগিছে, আৰু মানুহবোৰে বেয়া লগাৰ কাৰণে মোক চোৱা নাই। মই জানো নহয় এইটো হেয়াৰ ষ্টাইল দিয়াৰ পিছত মোক কিমান হেণ্ডচাম লাগিছে, সেইকাৰণে চবেই ঘূৰি ঘূৰি চায়। তই কোৱাটো একদম সঁচা নহয়। কথা ক'বলৈ আহিছে, ইমান ধুনীয়া হেয়াৰ ষ্টাইলটো ফকতীয়া বুলি কৈছে। তোৰো হেয়াৰ ষ্টাইলটো একো ভাল নহয়, কেনেকুৱা আকৌ চুলি চুটি একেবাৰে ল'ৰা নিচিনা কাটি থৈ দিছ। কথা ক'বলৈ আহিছে মোক, তোকো একো ভাল নালাগে। তইহে ভাবিছ তোক ভাল লাগে বুলি, দেখিবলৈ কিবা কি ক'লি তই? মোক বেয়া লাগিছে? তোক যে একদম মাৰ দিম দেই, এনেকুৱা কথা ক'ব নাহিবি। মোৰ হেয়াৰ ষ্টাইলত কি বেয়া দেখিলি তই? ইমান ধুনীয়া হেয়াৰ ষ্টাইল এটা থৈছোঁ আৰু দেখিবলৈ ইমান ধুনীয়া লাগে। তোৰ নিচিনা এইবোৰ য়েল্ল' কালাৰ কৰি থোৱা নাই নহয়। কথা ক'বলৈ আহিছে, তইহে কিবা নিচিনা ষ্টাইল দিছ আৰু মোক ক'ব আহিছ। হ'ব দে, এতিয়া ইয়াত এনেই লাগি থাকিব নালাগে। ব'ল কিবা খা যদি যাওঁ, খাই আহোঁগৈ। ইমান টাইম হৈ গ'ল, জুলিয়ে কাক লগ কৰিব গৈছে বাৰু? স্পেচিয়েল ওৱান বুলি ক'লে যে, কেনেবাকৈ জুলিৰ কোনোবা বয়ফ্ৰেণ্ড নাইতো? যদি তেনেকুৱা কথা মই এনেইহে লাগি থকা নিচিনা হ'ব। কিন্তু তাইক মই বেলেগৰ হ'ব নিদিওঁ। মই ভাল পাওঁ যেতিয়া তাই মোৰে হ'ব লাগিব। কিন্তু এতিয়া মই গমো নাপাওঁ নহয় বয়ফ্ৰেণ্ড আছেই নে নাই। আজি কাক লগ কৰিব গৈছে যিটো কাৰণে একেবাৰে ছুটি লৈ গৈছে। মেছেজ কৰিলোঁ এতিয়ালৈকে মেছেজৰ ৰিপ্লাইও নাই। নাজানো আৰু ক'ত বিজি হৈ আছে। মোৰ মনটোৱে ভাল লগা নাই। এটা কাম কৰোঁ, পিকুক ফোন কৰি সুধোচোন, সি কিবা জানিব পাৰে ন। ক ৰাজীৱ, কি হ'ল? কি জুলি আজি ছুটি লৈ কাৰোবাক লগ কৰিব গৈছে? কাক লগ কৰিব গৈছেনো? চৰি মইনো কি জানো, তই জানো বুলিহে। মই জনাততো তাইৰ কলেজৰ পৰা কোনো বয়ফ্ৰেণ্ড নাই। এতিয়া ইয়াত মই ইমান বছৰ নাছিলোঁ, সেইটোৰ মাজতে যদি তাইৰ লাইফত কোনোবা আহিছে, সেইটো হ'লে মই নাজানো দেই। হ'বচোন, গম পাবি নহয় পিছত। এতিয়া মই পিহুকো সুধিব নোৱাৰোঁ নহয়। মই যদি পিহুৰ লগত কথা বতৰা ভালকৈ পতা হ'লে মানে আমাৰ মাজত ফ্ৰেণ্ডশ্বিপৰ ৰিলেশ্যনো নাই আনকি। মইনো কেনেকৈ সুধিম তাইক? হ'ব দে, চিন্তা কৰিব নালাগে, গম পাবি নহয়। তাকে মই সেইটোকে ভাবি আছোঁ। মোৰ আজি কামত মনেই নবহিছে জানো। একটো ৰাতিপুৱাই গ'ল, ছুটি লৈ গৈছে, আৰু মোক কৈ গৈছে স্পেচিয়েল কোনোবা আছে বোলে যাক লগ কৰিব যাব লাগে, সেইকাৰণে ছুটি লাগে। আৰু এতিয়া মই মেছেজ কৰা 2 ঘণ্টাই হ'ব হ'ল, এতিয়ালৈকে মেছেজৰ ৰিপ্লাই কৰা নাই। নাজানো আৰু ইমান বিজি আছেনে? কোনো হয়, খংহে উঠিছে আৰু এতিয়া। মই আচলতে ছুটি দিবই নালাগিছিলে, ছুটি দিয়ে ভুল কৰিলোঁ। এতিয়াৰ পৰা যদি তেনেকৈ কিবা কাৰণে ছুটি বিচাৰে মই কেতিয়াও ছুটিয়ে নিদিওঁ। লাগিলে এইখিনিমান কাম উলিয়াই দিম, কিন্তু ছুটি ল'বলৈ নিদিওঁ মই। ঠিক আছে তই তোৰ কাম কৰ। তুমি ইমান দেৰি কৰিলা দেই। তোমাৰ মানে হেৰিটো যোৱাই নাই, দেৰি কৰি অহা। সোনকালে আহিব লাগে। মই তোমালোকক লগ কৰিবলৈ আহিছোঁ, তুমি আকৌ ইমান দেৰি কৰি আহিছা। হয় নেকি টিকলু? বেয়া নাপাবা দেই, মোৰ মানে কাম এটা আছিলে, অফিচ এটালৈ গৈছিলোঁ, সেইকাৰণে অকণমান দেৰি হৈ গ'ল। এতিয়া আহি পালোহি নহয়, ইমান দেৰি ৰ'ব লগা হোৱা নাই। কিনো বিহুবা,
তুমি অকল মোক টিকলু টিকলু কৈ থাকা। মই কিবা এতিয়াও টিকলু হৈ আছো নেকি? মই ডাঙৰ হ'লো, মোৰ সেইকাৰণে টিকলু বুলি নামাতিবা, ভাল নালাগে মোৰ। আইঅ হয়নে মোৰ টিকলুটো? হ'ব হ'ব, মই টিকলু বুলি নামাতো বাৰু, কিন্তু কি কৰিম, বেলেগ নামেৰে যে মাতিবলৈ মনেই নাযায় মোৰ টিকলু ভাইটিটো। বল বুজনি, ভোক লাগিছে, কিবা এটা খাওঁগে। ঐ বল।